তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম চেলোৱাৰ কুৰ্তি কেনেকুৱা কৰি কাটিং কৰিব লাগে আৰু কেনেকুৱা কৰি চিলাব লাগে চেলোৱাৰ কুৰ্তি কেনেকুৱা কৰি কাটিং কৰিব আৰু কেনেকুৱা কৰি চিলাব আৰু তাৰে মেজাৰমেণ্টবোৰ কেনেকুৱা কৰি মিলাব লাগে তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত গোটেইখিনি আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰিব এইটো মই কাপোৰ লৈছোঁ তো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি পাৰি ল'ব লাগিব তাৰপিছত এইখিনি চিলিপছৰ কাপোৰ মই কাপোৰটো ভালকৈ মেলি দেখাই দি আছোঁ এই চাইডৰ পৰা ওলাব লাগিব আমাৰ চিলিপছটো আৰু এইখিনি হ'ব বডি পাৰ্ট তো ইয়াৰে কাটিং আৰু চিলাই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো এইটো কাটি দিলোঁ কাটি দি পেলাই এই যেটো কাপোৰ আছে এইটো আমি ইয়াতে পাৰি ল'ম এইটো হ'ব আমাৰ এইটো হ'ল বেক পাৰ্টটো তো বেক পাৰ্টটো এনেকুৱাকৈ আগতে আমি তলত পাৰি ল'ম তাৰ ওপৰত আকৌ ফ্ৰণ্ট পাৰ্টটো পাৰিম আৰু এই যেটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো আমি এইটো মিলাই ল'ম যেটো গলৰ ডিজাইন আছে সেইটো আমি মিলাই ল'ব লাগিব তো তাৰ কাৰণে এই যেটো গলৰ ডিজাইনটো এইটো আমি এনেকুৱা কৰি মিলাই ল'ম মিলাই পেলাই ইয়াতে বেজি বা এটা পিন মাৰি ল'ম তো ইয়াতে মই কি কৰিলোঁ ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুটা একেলগে পাৰি ল'লোঁ পাৰি লোৱাৰ পাছত এতিয়া আমি প্ৰথম অৱস্থাটো ওপৰত এটা মাৰ্জিন কৰিব লাগিব ইয়াতে তো মই এইটো ওপৰত মাৰ্জিন কৰিলোঁ এতিয়া ইয়াৰ পৰা এই মাৰ্জিনটোৰ পৰা চেলোৱাৰটো আমাৰ দীঘল কিমান আছে সেইটো ল'ব লাগিব তো ইয়াৰে যেটো দীঘল আছে মোৰ 42 তো মই 42ত মাৰ্জিন কৰিলোঁ তাৰ পাছত 36 হাফ বডি আছে তো সেইটো হিচাপত মোৰ যেটো আনমোল হ'ব আনমোল ডাউনটো মই 7 ইঞ্চি দিব লাগিব আৰু যেটো সাইড কাটটো মোৰ আছে 20 আৰু ওয়েষ্টটো ইয়াৰে মাজত হ'ব 13 আধা 6 হাফ তো এইকেইটা মাৰ্জিন কেইটা উঠাই লওঁ তো এইখিনি মাৰ্জিনটো হ'ল এতিয়া চাওক চেষ্টটো আছে মোৰ 36 হাফ ইয়াতে মই 3 ইঞ্চি এলাউন্সমেন্ট দিব লাগিব সো 3 ইঞ্চি এলাউন্সমেন্ট দিলে কিমান হ'ব 39 হাফ হ'ব বডিটো তো 39 হাফ বডিটো মোৰ 4 ভাগ কৰিব লাগিব এনে কিমান কৰিব লাগিব 10 কৈ 2 পইণ্ট কম ৰাখিব লাগিব কম ৰাখি মই ইয়াতে মাৰ্জিন কৰিলোঁ তো 41 হিপছ আছে ইয়াতে মই 3 ইঞ্চি ডাঙৰ দিব লাগিব তেনেহলে কিমান হ'ব 44 হলে হিপছটো ৰাখিব লাগিব কিমান 44 টো মই 4 ভাগ কৰিব লাগিব 4 ভাগ কৰিলে 11 আহিব তো এটো মই 11 ত মাৰ্জিন কৰিলোঁ তো ওয়েষ্টটো আছে 32 আৰু এই 32 লগত মই আৰু 3 ইঞ্চি যোগ কৰিব লাগিব তো টোটাল কিমান হ'ব 35 তো 35 টো মই 4 ভাগ কৰিব লাগিব তো ওয়েষ্টটো মই অলপমান লুজে ৰাখি দিম কাৰণ কি তোমাৰ বডি পাৰ্টৰ লগত মিলাব লাগিব তো মই এটো 9 ৰাখি দিলোঁ 9 ৰাখিলে কিমান হ'ব 36 এতিয়া জুখিম শোল্ডাৰ তো শোল্ডাৰ আছে মোৰ 15 টো মই দুভাগ কৰিব লাগিব দুভাগ কৰিলে কিমান আহিব 7 তো ইয়াতে 7 ত মাৰ্জিন কৰিলোঁ তো এইখিনি মোৰ মেজাৰমেন্ট হ'ল এতিয়া মই এইখিনি মাৰ্জিন খিনি উঠাই লওঁ তো সব এই চেষ্টৰ মাৰ্জিনৰ পৰা আনমলৰ যেটো মাৰ্জিন আহিব ইয়াতে ভিতৰ পিনে আমি সদায় 2 ইঞ্চি কে ৰাখিব লাগে তো এটো মোৰ 2 ইঞ্চি আছে তো মাৰ্জিনত এতিয়া এই সাইডত কি কৰিম আমি অলপমান এলাউন্সমেন্ট ৰাখিম তো 1.5 ইঞ্চি কে কাপোৰ মই এক্সট্ৰা ৰাখিম তো এই যেটো 1.5 ইঞ্চিৰ মাৰ্জিন ইয়াতে দি আমাৰ কাটিং হ'ব এটো মোৰ কাটিং হ'ব এতিয়া এই যেটো আনমল আছে আনমলটো আমি ৰাউন্ড কৰি দিম আৰু গলৰ যেহেতু অলৰেডি ডিজাইন আছে এটো আমাৰ গলৰ একো কৰিবলগীয়া নাই তো এইখিনি মোৰ মাৰ্জিন হ'ল এতিয়া মই ডট পাৰ্ট কাটি লওঁ একেলগে
এতিয়া মই আনমোলটো কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে কাপোৰটো এনেকৈ ঘূৰাই ললো তো ফাৰ্স্ট পৰ্যায়ত আমি আমাৰ যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটোৰ ফিনিশিংটো দি লম ইয়ালৈকে আমাৰ চিলাইটো আহিব আৰু শোল্ডাৰটো অলপমান ডাউন দিব লাগিব এনেকৈ কৰি তো এটো আমাৰ হল এতিয়া কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আঁতৰাই দিম কাৰণ কিয় আমাৰ ইয়াতে গলৰ কাৰণে মাৰ্জিন উঠাব লাগিব তো ইয়াতে চাই লম এই যেটো গলৰ যিখিনি ডিজাইন আছে ডিজাইনখিনি আমাৰ কিমানখিনি ইয়াত আছে 3.5 ইঞ্চি আহি আছে তো ইয়াতে বেকত আমি 3 ইঞ্চি ৰাখিব লাগিব 3 ইঞ্চি বহল দিলো আৰু যেটো বেক নেক ডিপ হেতু আছে মোৰ 8 আছে 8ত মাৰ্জিন কৰিলো ইয়াৰে বহলটো মই 3 ইঞ্চি দিব লাগিব আৰু গলটো মই ৰাউন্ড কৰি দিম বেক সাইডটো তো এটো মোৰ বেকটো কাটিং হল তো এই যেটো ফ্ৰন্ট বডি পাৰ্ট খিনি কাটিং হল এটো মই সাইডত ৰাখো এতিয়া কাটিং কৰিম স্লিপসটো সক যেটো স্লিপসত আমাৰ এখিনি ডিজাইন আছে এয়া এখিনি ডিজাইন আছে আৰু এখিনি আমি মাজত পেলাব লাগিব তো তাৰ কাৰণে কি কৰিম এই যেটো স্লিপসটো আছে এই যেটো কাপোৰ এই যেটো তলৰ স্লিপসৰ ডিজাইন আছে এটো আমি মিলাই লব লাগিব এটো মিলাই লৈ যিমানখিনি লগে আমাৰ ডিজাইনটো আছে ইয়ালৈকে আমি এটো মিলাই লম তো এটো মিলাই লৈ ইয়ালৈকে আমাৰ স্লিপসৰ ডিজাইনটো আছে ঠিক আছে তো ইয়াতে মাৰ্জিন কৰো এটা আমাৰ স্লিপসটোৰ দীঘল কিমানখিনি আছে হেতু জুখিব লাগিব তো স্লিপসটোৰ মোৰ দীঘল আছে 19.5 তো ইয়াৰ পৰা মই 19.5ত মাৰ্জিন কৰিলো আধা ইঞ্চি চিলাইৰ কাৰণে ললো এতিয়া এই যেটো দীঘলৰ যেটো মাৰ্জিন কৰিছো ইয়াৰ পৰা আমি আনমোল ডাউন দিয়াৰ কাৰণে 4.5 লব লাগিব হল এতিয়া যেটো দীঘল লগ এইখিনি লগ আমি কাটি ওলাম তো সিধা কৰি কাটি দিলো এতিয়া এই যিখিনি কাপোৰ ওলালে আৰু এই যেটো কাপোৰ এই কাপোৰটো আমি ইয়াতে এনেকুৱা কৰি জইন দিব লাগিব তাৰ কাৰণে ইয়াতে মিলাই লম তো ইয়াৰে আনমোল ডাউনটো মোক কিমান দিব লাগিব তাতে বডি পাৰ্টৰ যেটো আনমোল ডাউন এটো কিমান দিছিলো 7 ইঞ্চি তো ইয়াতে মই 8 ইঞ্চি ধৰিলো আৰু যেটো কাফটো আছে 9.5 তো এটো 9.5ত মাৰ্জিন কৰিলো তো এখিনি কাপোৰ আমাৰ জইন দিব লাগিব আৰু ইয়াতে 1.5 ইঞ্চি আকৌ আমি এক্সট্ৰাকে লম যেনেকুৱা বডি পাৰ্টত ললো এটা আমি স্লিপসটো কাটি ওলাম তো এই স্লিপসটো আমাৰ কাটা হল কিন্তু এটো ফিনিশিং দিয়া নাই কাৰণ এইখিনি জইন কৰি পেলাই আমি এটো ফিনিশিং দিব লাগিব তো সেলৰটো মোৰ কাটিং হল এতিয়া মেচিনত যাম মেচিনত যাই আৰু এটো সিলাম তো এতিয়া মই মেচিনত বহিলো আৰু মেচিনত এই যেটো কুৰ্টিটোৰ যেটো গল হেতু বনাব লাগিব ফাৰ্স্টত তো এই গলটো অলৰেডি ডিজাইন কৰা আছে কিন্তু আমি ইয়াতে এই কাখেদি সিলাই মাৰি পেলাই গলটো বনাব লাগিব তো আমি এটা এক্সট্ৰা টুকুৰা ল'ব লাগিব এনেকুৱা আৰু সেই টুকুৰাটোৰ ওপৰত আমি এই যেটো ফ্ৰন্ট পাৰ্ট এটো ৰাখিব লাগিব আৰু এই চাওক এই যেটো গলৰ ডিজাইনখিনি ইবাৰ এটো সাইডত ধৰিব পৰা নাযায় আৰু যদি মই এনেকুৱা কৰো তেতিয়া গম পাই আছো যে কোনখিনি দি আমাৰ সিলাই হ'ব সো তাৰ কাৰণে কি কৰিম এই যেটো গলৰ যেটো ডিজাইন আছে তাৰ লগে আমি মাৰ্জিন উঠাই পেলাই তো যেটো ডিজাইন কৰা আছে প্ৰিন্ট আছে সেই প্ৰিন্টৰ কাখেদি আমি এনেকুৱা কৰি মাৰ্জিন উঠাই লম তো চাওক এতিয়া ধৰিব পৰা গৈ আছে তেনেকুৱা কৰি গটেইখিনিত মাৰ্জিনটো উঠাই লওঁ তো চাওক এটো মই এই মাৰ্জিনটো উঠাই লওয়াতে হে এতিয়া গম পাইছো যে এটো গলটো কেনেকুৱা আহিব তো এই যেটো মাৰ্জিন উঠালো এই মাৰ্জিনটোৰ কাখেদি আমি সিলাই মাৰিব লাগিব এটা তো সিলাই মাৰাৰ পাছত এনেকুৱা কৰি আমি চেক কৰিব লাগিব ঠিকে আছে এই কাখেদি যেটো গলৰ ডিজাইন তাতকৈ বেছিভাগ কাপোৰ আছে তো এটোৰ কাৰণে আৰু এটা সিলাই মাৰিম
তো এইটো চিলাইটো মাৰা হ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি গলৰ কাপোৰ এইখিনি কাটি পেলাই দিম। এতিয়া এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি চিলাই মাৰি এইখিনি এটা বৰ্ডাৰ টাইপ কৰিব লাগিব। তো আমাৰ সাইডৰ কাপোৰখিনি চিলাই হ'ল। এতিয়া এই যেটো গলৰ কাপোৰ এটো আমি এনেকুৱা কৰি উল্টাই পেলাই ভিতৰ পেনে দি একদম ইয়াৰে কাষেদি এটা মিহিকে চিলাই মাৰিম এনেকুৱা কৰি। তো এইটো চাওক গলটো মোৰ বনোৱা হ'ল। এয়া এতিয়া কি কৰিম, চিলাই হোৱাৰ পাছত কুৰ্তাটো চিলাই হোৱাৰ পিছত এইখিনি আমি হাত চিলাই মাৰি দিম। তো এটা আমাৰ ফ্ৰন্ট পাৰ্টটো হৈ গ'ল। এতিয়া আকৌ বেক পাৰ্টটো বনাব লাগিব। তো এই যেটো কাপোৰ এই কাপোৰটো আমাৰ এনেকুৱা কৰি ভিতৰ পেনে যাব। ভিতৰ পেনে যাই পেলাই এইটো আমাৰ ইয়াতে দি হাত চিলাই হ'ব। তো এইটো আমি পিছত মাৰিব লাগিব। তো এইখিনি গলৰ কামখিনি হোৱাৰ পিছত আমি শোল্ডাৰটো জইন কৰিব লাগিব। তো এইটো আমি ডাবল চিলাই মাৰি দিম। তো এইটো আমাৰ শোল্ডাৰটো জইন হ'ল। এতিয়া এইখিনি আমি ইণ্টাৰলক মাৰিব লাগিব। তো শোল্ডাৰটো জইন হ'ল। শোল্ডাৰ জইন হোৱাৰ পাছত আমি এতিয়া বডিটো জইন কৰিব লাগিব। তো বডি জইন কৰাৰ কাৰণে এই সাইডত যেটো আমাৰ মাৰ্জিন আছে এই মাৰ্জিনটো আমি কি কৰিম, ইয়াতে এনেকুৱা কৰি উঠাই ল'ব লাগিব। এই সাইডত এনেকুৱা কৰি সমান কৰি ল'ম। এই সাইডটো সমান কৰি লৈ আমি এইটো এনেকুৱা কৰি অলপমান থাপৰি দিম। থাপৰি দিলে কি হ'ল, এই সাইডত আমাৰ মাৰ্জিনটো অলপ অলপ উঠি গ'ল। তো এইটো মিলাই পেলাই আমি এতিয়া বডিটো চিলাই মাৰিব লাগিব। যেটো কাটিঙৰ যেটো মাৰ্জিন আছে সেই মাৰ্জিন হিচাপতে চিলাই মাৰিম। এইটো দুটা সাইডত এটা এটা চিলাই মাৰিলো। এতিয়া আমি বডিটো আকৌ জুখি কনফাৰ্ম কৰি ল'ম যে আমাৰ যেটো মেজাৰমেন্ট সেইটো হিচাপত ঠিক আছে না নাই। তো চেষ্টটো আমাৰ ৰেডি ৰাখিব লাগিব 39 হিচাপ এই মাৰ্জিনটোৰ পৰা ইভাগলৈকে 20তকৈ 2 পইণ্ট কম আছে, ইয়ানি 39 হাফ। আৰু ৱেষ্টটো আমাৰ 37 ৰাখিব লাগিব। তো 18 হাফ আহি আছে, ঠিক আছে। আৰু হিপছটো ৰাখিব লাগিব 44 হলে 44 আহি আছে। এই সব অলপমান কম আছে কিন্তু হৈ যাব, কাৰণ আমাৰ এলাউন্সমেন্ট আমি হিপছত অলপ বেছি দিছিলো। ইয়াৰে কাষেদি আৰু এটা চিলাই মাৰি দিম। তো আমাৰ বডিৰ চিলাইখিনি হোৱাৰ পাছত এই যেটো সাইডৰ চিলাইখিনি মাৰিব লাগিব। সাইডৰ চিলাই আৰু তলৰ চিলাইখিনি হৈ গ'ল। এতিয়া আমি স্লিপছৰ কামখিনি কৰিব লাগিব। যিখিনি আমাৰ জইনটো দি ল'ব লাগিব।
তো ইয়াতে মই স্লিপছটো জইন দিয়াৰ আগতে মই আৰু এটা কথা কওঁ, তো এই যেটো জইন, এই জইনটো মই পিছপিনে পেলাম আৰু যেটো সাইডত জইন নাই এই সাইডটো মই ফ্ৰণ্টত পেলাম, ঠিক আছে। তো এতিয়া মই কি কৰিম, এই যেটো স্লিপছটো ফিটিং কৰিব লাগিব তাৰ কাৰণে। তো ইয়াতে আমি ফাৰ্ষ্টত স্লিপছৰ আমাৰ যেটো কাফটো কিমানখিনি আছিল হেতু জুখিব লাগিব। তো কাফটো আছিল মোৰ 9.5 আছিল, তো মই ইয়াতে 9.5 ৰাখিব লাগিব। চাগেটো সিলাই কমপ্লিট হোৱাৰ আগতে আমি আৰু যেটো কুৰ্তি হয় কুৰ্তিটোৰ লগত আমাৰ আনমোলটো আমি মিলাই চাব লাগিব। তো ইয়াৰ ওপৰৰ পৰা আমি এটো এনেকুৱা কৰি মিলাই চাম। তো ইয়ালৈকে আহি আছে। তো এই স্লিপছটো মই যেনেকুৱা কৰি মিলালো, তো আৰু এটা যেটো স্লিপছ আছে হেতু মই এনেকুৱা কৰি মিলাই ল'ব লাগিব। তো এটা আমি কৰিম স্লিপছটো সিধা কৰিম, সিধা কৰি পেলাই স্লিপছটো লগাব লাগিব এতিয়া। তো এটা আমাৰ ৰাইট সাইডৰ স্লিপছ হয়, তো ৰাইট সাইডটোত আমি লগাব লাগিব। তো এটো হল ৰাইট সাইড, এটো ৰাইট সাইডৰ আনমোল আৰু এটো ৰাইট সাইডৰ স্লিপছ। তো ইয়াৰে কি কৰিম, এই যেটো বডিৰ যেটো জইন, এই জইনটো আমি এনেকুৱা কৰি মিলাই ল'ব লাগিব। মিলাই এনেকুৱা কৰি ভিতৰত আনি পেলাই আকৌ আমি এই বডিৰ আনমোল আৰু স্লিপছৰ আনমোলটো এনেকুৱা কৰি ধৰি লওঁ। কিছুমানৰ ধৰকচোন আনমোল ফিটিং কৰাতে টান খাই থাকে, তো এনেকুৱা কৰি মিলাই চাই ল'ব। মিলাই চাই ল'লে গম পাব যে আমাৰ আনমোলটো সৰু হ'ব না ডাঙৰ হ'ব, সেইটো স্লিপছৰে হওক আৰু বডি পাৰ্টৰে হওক, ঠিক আছে। মিলাই চোৱাৰ পাছত ইয়াৰে কোণাটো এনেকুৱা কৰি ফল্ড কৰি দিব আৰু স্লিপছৰ কোণাটো এনেকুৱা কৰি ফল্ড কৰি দিব। ফল্ড কৰি পেলাই আমি এটো জইন কৰিব লাগিব। এইটো চাওক স্লিপছটো লগোৱা হ'ল, আমাৰ কোটো স্লিপছটো অলপমান টান খোৱা নাই, কোচ খোৱা নাই, বহুত ধুনীয়াকে একদম পাৰফেক্টলি মিলিছে। তো এনেকুৱা কৰি স্লিপছটো মিলাই চাব, চাই এইটো ব্লাউজ হওক বা চেলোৱাৰ হওক চবতে আমি স্লিপছটো এনেকুৱা কৰি মিলাই চাব লাগে, তাৰপিছত স্লিপছ লগাব লাগে। কতো কোচ খোৱা নাই, বহুতৰ ধৰকচোন স্লিপছ লগোৱাৰ পাছত এনেকুৱা কৰি কোচ খাই থাকে, এনেকুৱা কৰি ধৰকচোন হয়তো এই বডি পাৰ্টটো কোচ খাই থাকিব বা হয়তো স্লিপছৰ কাপোৰটো কোচ খাই থাকিব। তো এনেকুৱা কৰি যদি মিলাই চাই তেতিয়া আমাৰ কোনো এটা কাপোৰ কোচ নাখায়, কাৰণ কিয় এতিয়া সেই পাৰ্টটো যেনেকুৱা কৰি লগালো, এই যেটো স্লিপছ আছে এইটো আমি সেম এনেকুৱা কৰি লগাব লাগিব। তো তোমাৰ স্লিপছটো চিলাই হ'ল, তো এইটো চাওক, এইটো মই কতো কোচ খোৱা নাই। তো ইয়াৰে চিলাইখিনি কমপ্লিট হ'ল। এতিয়া আমি আনমোলটো ইণ্টাৰলক মাৰি পেলাই এই গলৰ যিখিনি হাত চিলাই আছে সেইখিনি কৰিব লাগিব। তো গলৰ এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱা ধৰি ইয়াতে দি আমি এইটো মিহি কৰি হাত চিলাই মাৰিম। তো এইটো চাওক, এইটো হ'ল সন্মুখৰ পেনে আৰু এইটো হ'ল পিছ পেনে। তো এইখিনি গোটেইখিনি হাতৰ কাম আমাৰ ক্লিয়াৰ হ'ল। এতিয়া প্ৰেছ মাৰিম। তো এইটো চাওক, এইটো আমাৰ প্ৰেছ মাৰা হৈ গ'ল। তো মই এবাৰ আপোনালোকক দেখাই দি আছোঁ গোটেই এইটো গলটো মই অলপ দেখাই দি আছোঁ ইয়াত। আৰু এইটো হ'ল বেক পাৰ্ট, বেকৰ গলটো।